আজি আপোনালোকক এটা বস্তু দেখাম। আমাৰ ঘৰৰ ওচৰৰ বৃহস্পতিবাৰ বজাৰ বহে বৰপথাৰত। আপোনালোকক দেখাম দেই। বাইকৰ পৰা যিমানটো পাৰোঁ সিমানটো কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ যোনে বনাব, মইতো বাইক চলাই যাব লাগিব। ঠিক আছে গাইছ, চাব আপোনালোকে। তো গাইছ, আহি আমি বজাৰ পাই গ'লোঁ। এয়া চাওক কি ধুনীয়া আমাৰ বজাৰখন, চাওক ইমান ধুনীয়া লাগিছে বজাৰ। শাক পাচলিৰ সৈতে কাপোৰ কানিৰ সৈতে মাছ মাংস সৈতে চব পাব। যি লাগে আপোনালোকৰ বজাৰত যিখিনি সামগ্ৰী পায় চব পাব ইয়াত। বহুত ডাঙৰ বজাৰ বহে আমাৰ ইয়াত। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে। চবফালে শাক পাচলি একদম এইটো পাৰে বহিছে। আজি অলপ বৰষুণৰ কাৰণে মানুহ অলপ ভিৰ কমেই আছে, নহ'লে ভিৰ বেছিয়ে হয় এনেকুৱা টাইমত স্কুলৰ সময়ত। ইটো পাৰে অকণমান ভিৰ আছে নেকি। এয়া চাওক আপোনালোকে, এইটো পাৰো অলপ ভিৰ আছে। এইফালেও ট্ৰাফিক লাগি গৈছে গাইছ। ছাইডত ওলাই যাম ভাবিছোঁ, ওলাই যাব পৰা নাই। এয়া আমি গৈ আছোঁ, ইটো পাৰে আহিছোঁ। এইটো পাৰৰ নামটো হৈ গ'ল ফৰেষ্ট তিনিআলি। দেখিছেনে আপোনালোকে, ইমান ধুনীয়া লাগিছে। ৰাতিপুৱা ৰাতিপুৱা বৰষুণো দি আছে, ঠাণ্ডা পৰিছে নহয় গাইছ। ঠাণ্ডা বতাহ মাৰি আছে একদম। গাইছ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, চি ইউ, লাভ ইউ গাইছ।